ফৰ্মেলি মেট্ৰিক পাছ কৰিব নোৱাৰিলে এই অভিযোগটো প্ৰথম কোনে আনিছিল ৰাজীৱ ভৱনত কোনে আনিছিল মোৰ সমষ্টিৰ প্ৰাক্তন বিধায়কজনে হয় নে নহয় তেওঁতো মোৰ ৰাজনৈতিক শত্ৰু আনিব কিবা তেওঁৰ শিক্ষা দীক্ষা কিমান ফৰ্মেলি মেট্ৰিক পাছ কৰিব নোৱাৰিলে ফৰ্মেল এডুকেশ্যনত মেট্ৰিক পাছ নহয় কোনো ইলিগেল কাম কৰা নাই গতিকে ইলিগেল কাম কৰা নাই যদি ভয় কৰিব লগা কি আছে সেই ধৰণে কাৰণ আমাৰ পৰিয়ালবিলাকৰ নিউজবিলাক যদি এনেকৈ বজায় তেতিয়াহ'লে পৰিয়ালবিলাকৰ মনতো অশান্তি হয় আমাৰ ওপৰত এজন অৰ্ধশিক্ষিত মানুহ যিজন মানুহে জীৱনত ফৰ্মেলি মেট্ৰিক পাছে কৰিব নোৱাৰিলে ফৰ্মেলি মেট্ৰিক পাছ কৰিব নোৱাৰিলে এই অভিযোগটো প্ৰথম কোনে আনিছিল ৰাজীৱ ভৱনত কোনে আনিছিল মোৰ সমষ্টিৰ প্ৰাক্তন বিধায়কজনে হয় নে নহয় তেওঁতো মোৰ ৰাজনৈতিক শত্ৰু আনিব কিবা তেওঁৰ শিক্ষা দীক্ষা কিমান ফৰ্মেলি মেট্ৰিক পাছ কৰিব নোৱাৰিলে গতিকে ইংৰাজীৰ এই কাগজবিলাক বুজি নাপাবই তেওঁক কোনোবাই ক'লে ইমান তথ্যটো কেনেকৈ পায় কি পায় সেইটো বুজি নাপাব নপোৱাটো স্বাভাৱিক তেওঁ ফৰ্মেলি মেট্ৰিক পাছে কৰিব নোৱাৰিলে ফৰ্মেল এডুকেশ্যনত মেট্ৰিক পাছ নহয় ইকুইভেলেণ্ট এডুকেশ্যনত মেট্ৰিক পাছ কৰে যে কিছুমান মানুহে সেই ইকুইভেলেণ্ট এডুকেশ্যনত মেট্ৰিক পাছ কৰিছিল মই প্ৰথম দিনাই কৈছোঁ তেনেকুৱা এজন মানুহে আনিলে অভিযোগ আপোনালোকে তাক লৈ নিউজ বনালে মই একো বেয়া পোৱা নাই মই তাৰ স্পষ্টীকৰণ দিলোঁ স্পষ্টীকৰণ দিয়াৰ পিছতো এনেকুৱা হ'ল যে মই যলৈকে যাওঁ প্ৰতিদিনৰ সাংবাদিকসকলে 5 দিন ধৰি মই য'তে যাওঁ সমাজক বেলেগ প্ৰগ্ৰেমত গৈছোঁ গভৰ্ণমেণ্ট প্ৰগ্ৰেমত গৈছোঁ পাৰ্টি প্ৰগ্ৰেমত গৈছোঁ অকল সেইটোৱে সোধে 4 দিনত 40-50টা নিউজ বজাইছে তেতিয়াতো মানুহৰ এটা ধৈৰ্য থাকিব নহয় উত্তৰটো দিব লাগিব আৰু মই এইকাৰণে উত্তৰ দিছোঁ তেনেকুৱা এজন অৰ্ধশিক্ষিত শিক্ষা দীক্ষা নথকা মানুহে ক'লে কথাখিনি ক'লে তেওঁতো বুজি নাপাবই যে ছাবচিডি কেনেকৈ পায় 40% বেংকৰ লোন 30% মানে নিজৰ ইনভেষ্টমেণ্ট তেওঁক এনেকুৱা ক'লে যেন মই যেন কাৰোবাক ডিপ্ৰাইভ কৰি ল'লোঁ আজিতো মই কৈ দিলোঁ যে ডিপ্ৰাইভ কৰি লৈছোঁ নে 5জনে নাপালে দিবলৈ ৰৈ গ'ল সেই ধৰণে তেওঁলোকক বজালে এতিয়া তেওঁ বজাই আছে কাৰণ তেওঁ বুজি নোপোৱাটো স্বাভাৱিক তেওঁ কৈ আছে যে তেওঁ মোৰ এফিডেভিটত 11 চনত অমুক আছিল 14ত অমুক আছিল এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে নে নাই গতিকে মোৰ 11ৰ এফিডেভিটখন চালে হ'ল 14ৰ এফিডেভিটখন কাল চালে হ'ল মোৰ পত্নীৰ নামত মালিকাধীন যিটো কোম্পানী আছে তাত JM Aqua Agro Private JMB Aqua Agro Private Limitedৰ আপোনালোকে নেটতে মাৰি চাব মোৰ পত্নীয়ে কেতিয়া সেই কোম্পানীটোৰ ডাইৰেক্টৰ হৈছিলে সেই কোম্পানীটো ফাৰ্মখনৰ ডাইৰেক্টৰ হোৱাৰ সময়ত মই MLA আছিলোঁ নে নাই চালে হ'ল মই মন্ত্ৰী আছিলোঁ নে নাই চালে হ'ল মই MLA মন্ত্ৰী নাথাকা সময়ত তাত ডাইৰেক্টৰ হৈছে সেই ডাইৰেক্টৰ হোৱাৰ কাৰণে তেওঁ যিটো শ্বেয়াৰ ইকুইটি দিব লাগে তেওঁৰ একাউণ্টৰ পৰা তেওঁৰ ষ্টেটমেণ্টৰ পৰা চালে হ'ল তেওঁ সেই শ্বেয়াৰ ইকুইটি কিনিছে নে নাই ডাইৰেক্টৰ হৈছে নে নাই ডাইৰেক্টৰ হিচাপে কাম কৰিছে নাই কোনো ইলিগেল কাম কৰা নাই গতিকে ইলিগেল কাম কৰা নাই যদি ভয় কৰিব লগা কি আছে সেই ধৰণে কাৰণ তেওঁলোকে বুজি নাপায় তেওঁলোকে দুটা ষ্টেটমেণ্ট ওলাই লৈ চিঞৰি আছে ইমান হ'ল অমুক হ'ল এনেকুৱা হ'ল তেওঁ এনেকৈ কৰিছে তেনেকৈ কৰিছে আৰু